কুৱেশ্যন নম্বৰ 3টো কি বুলি দিয়া আছিলে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা ঠিক আছে আমি 1 নম্বৰটো কৰিম এতিয়া আগৰ নিচিনাই আগৰ কুৱেশ্যনখিনিৰ নিচিনাই ওকে কুৱেশ্যনটো কি দিয়া আছিলে 12 15 আৰু 21 আমি কেনে কৰিম 12টোকো ছুটি হৰণে ভাঙিম 15টোকো ছুটি হৰণে ভাঙিম 21টোকো ছুটি হৰণে ভাঙিম এইকেইটা ঠিক আছে 12ক যদি ভাঙো কেনেকৈ হ'ব 2 যাব 2 6 গুণ 12 2 3 গুণ 6 কি পালো 2 দুটা পালো আৰু 3 এটা পালো 2 স্কয়াৰ ইনটু 3 ঠিক আছে 15 কেতিয়া ভাঙিম 15 ভাঙিলে কেনেকৈ হ'ব 3 যাব 3 5 গুণ 15 3 5 গুণ 15 21ক যদি ভাঙো কেনেকৈ হ'ব 21ক যদি ভাঙো 3 যাব 3 7 গুণ 21 3 7 গুণ 21 ওকে এতিয়া আমাৰ কি হ'ব গসাউ কি হ'ব গসাউ এনেকৈ লিখিবা 12, 15, 21 ইকুৱেল টু কিমান হ'ব গসাউ সদায় কমন সংখ্যাটোৰ কি ল'ম আমি সৰু সংখ্যাটো হয়নে কমন নাম্বাৰ সৰু সংখ্যাটো ইয়াত সৰু বুলি কথা নাই গোটেইকেইটা সমান 3 3 3 আছে মানে 3 টু দি পাৱাৰ 1 ইয়াতো 3 টু দি পাৱাৰ 1 হৈ আছে ইয়াতো 3 টু দি পাৱাৰ 1 হৈ আছে সবতে 1 1 1 আছে এইকাৰণে ইয়াৰ যিকোনো এটা লিখিলে হৈ গ'ল ঠিক আছে নেক্সট লসাগু কি হ'ব এতিয়া লসাগু কি হ'ব 12, 15, 21 ইয়াৰ লসাগু কি হ'ব যে কমন নাম্বাৰটো ডাঙৰটো ল'ব লাগে এটা কমন নাম্বাৰ ইয়াত ডাঙৰ বুলি কোনো কথা নাই ইয়াত গোটেইকেইটা সমান 3 পূৰণ বাকি থকা নাম্বাৰবোৰ 2 স্কয়াৰ ইনটু 5 ইনটু 7 গম পাইছনে এনেকৈ কৰিব লাগে তাৰ পিছত এইকেইটা পূৰণ কৰিম এতিয়া গোটেইকেইটা আমি 3 ইনটু 2 স্কয়াৰ মানে 4 ইনটু 5 7 গুণ 35 3 4 গুণ কিমান হয় এটা আমি এনেকৈ পূৰণ কৰোঁ 4 35 পূৰণ কৰিলে কিমান হ'ব 140 হৈ যাব ঠিক আছে ইয়াক পূৰণ কৰিম 3 4 গুণ 12 2 কৰিলে 1 3 গুণ 3 1 4 420 ইয়াৰ এনসাৰ ঠিক আছে তোমালোকে এইটো পূৰণ কৰিব পাৰিবা নেক্সট কুৱেশ্যন